তো হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু মাই চেনেল। তো আজি মই আপোনালোকৰ আগত আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট আৰু আমাৰ অসমত যিবিলাক পৰীক্ষা হৈ আছে গভৰ্ণমেণ্ট ষ্টেট লেভেলৰ এক্সামবিলাক সকলোখিনি এক্সামৰ কাৰণে গুৰুত্বপূৰ্ণ জি কে কুৱেশ্যন লৈ আনিছোঁ। তো আজি এই কুৱেশ্যনকেইটা আপোনালোকে ভালদৰে মন দি পঢ়িব আৰু আপোনালোকে মনত ৰাখিব চেষ্টা কৰিব। তো আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। তো আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে ইন হুইচ ষ্টেট ইজ দ্য এলিফেণ্ট ৱাটাৰফল লোকেটেড? এলিফেণ্ট জলপ্ৰপাত কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰে শুদ্ধটো হ'ব অপশ্যন ডি মেঘালয়। এলিফেণ্ট জলপ্ৰপাত মেঘালয় ৰাজ্যত অৱস্থিত আছে। নেক্সট কুৱেশ্যন ইন হুইচ ইয়েৰ দ্য গংগেটিক ৰিভাৰ ডলফিন ৱাজ ডিক্লেয়াৰ্ড এজ দ্য ষ্টেট একুৱেটিক এনিমেল অফ আছাম? শিহুক অসমৰ ৰাজ্যিক জলজ প্ৰাণী হিচাপে কোন বছৰত ঘোষণা কৰা হৈছিল? ইয়াৰে শুদ্ধটো হ'ব অপশ্যন চি 2008। 2008 চনত শিহুক অসমৰ ৰাজ্যিক জলজ প্ৰাণী হিচাপে ঘোষণা কৰা হৈছিল। নেক্সট দ্য ৱৰ্ল্ড ইকনমিক ডিপ্ৰেশ্যন ৱাজ অকাৰ্ড ইন দ্য ইয়াৰ। বিশ্ব অৰ্থনৈতিক সংকট সৃষ্টি হৈছিল কেতিয়া সৃষ্টি হৈছিল সুধিছে। ইয়াৰে শুদ্ধটো হ'ব অপশ্যন বি 1929 চন। 1929 চনত বিশ্ব অৰ্থনৈতিক সংকট সৃষ্টি হৈছিল। নেক্সট কুৱেশ্যন ৱেন ইজ কনষ্টিটিউশ্যন ডে চেলিব্ৰেটেড ইন ইণ্ডিয়া? ভাৰতত সংবিধান দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰে শুদ্ধটো হ'ব অপশ্যন চি 26 নৱেম্বৰ। 26 নৱেম্বৰৰ দিনা ভাৰতত সাংবিধানিক দিৱস পালন কৰা হয়। এইটো গুৰুত্বপূৰ্ণ কুৱেশ্যন হয়, আপোনালোকে এইটো মনত ৰাখিব কাৰণ এনেকুৱা ধৰণৰ কুৱেশ্যন আহি যায় আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টত আহিব পাৰে। তো এইটো গুৰুত্বপূৰ্ণ কুৱেশ্যন মনত ৰাখিব। নেক্সট ইন হুইচ ইয়াৰ ডিড দ্য আছাম ৰুৰেল পঞ্চায়ত এক্ট কাম ইনটু এক্সিষ্টেঞ্চ? অসম গ্ৰাম্য পঞ্চায়ত আইন কোন চনত প্ৰণয়ন কৰা হৈছিল? ইয়াৰে শুদ্ধটো হ'ব অপশ্যন বি 1948 চন। 1948 চনত অসম গ্ৰাম্য পঞ্চায়ত আইন প্ৰণয়ন কৰা হৈছিল। নেক্সট কুৱেশ্যন দ্য নেম অফ দ্য জ্ঞানপীঠ এৱাৰ্ড উইনাৰ ওমেন ৰাইটাৰ ফ্ৰম আছাম ইজ? অসমৰ পৰা জ্ঞানপীঠ বঁটা বিজয়ী লেখিকাগৰাকীৰ নাম হ'ল? ইয়াৰে শুদ্ধটো হ'ব অপশ্যন এ মামণি ৰয়ছম গোস্বামী। মামণি ৰয়ছম গোস্বামীয়ে অসমৰ পৰা জ্ঞানপীঠ বঁটা বিজয় কৰিছিল। এইটো গুৰুত্বপূৰ্ণ কুৱেশ্যন হয়, এইটো মনত ৰাখিব আপোনালোকে। নেক্সট দ্য ডেড চি ইজ লোকেটেড বিটুইন হুইচ টু কাউণ্ট্ৰিজ? মৃত সাগৰ কোন দুখন দেশৰ মাজত অৱস্থিত? ইয়াৰে শুদ্ধটো হ'ব অপশ্যন বি জৰ্ডান এণ্ড ইজৰাইল। জৰ্ডান আৰু ইজৰাইলৰ মাজত মৃত সাগৰ অৱস্থিত আছে। নেক্সট হুইচ ওৱান অফ দ্য ফলোয়িং ইজ কল্ড ড্ৰপ প্লেনেট? তলৰ কোনটো গ্ৰহক বাওনা গ্ৰহ বুলি কোৱা হয়? এইটো গুৰুত্বপূৰ্ণ কুৱেশ্যন। বাওনা গ্ৰহ বুলি কোনটোক কোৱা হয় আহিব পাৰে, মনত ৰাখিব। ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি প্লুটো। প্লুটো হৈছে বাওনা গ্ৰহ, ইয়াক বাওনা গ্ৰহ বুলিও কোৱা হয়। নেক্সট লেক্টিক এচিড ইজ প্ৰেজেণ্ট ইন হুইচ অফ দ্য ফলোয়িং ছাবষ্টেঞ্চেছ? নিম্নলিখিত কিহত লেক্টিক এচিড থাকে? ইয়াৰে শুদ্ধটো হ'ব অপশ্যন চি দৈ। দৈত লেক্টিক এচিড থাকে, আপোনালোকে এইটো মনত ৰাখিব। নেক্সট হু ডাইৰেক্টেড দ্য ফিল্ম টাইটেল সন্ধ্যা ৰাগ? সন্ধ্যা ৰাগ ছবিখন কোনে পৰিচালনা কৰিছিল? ইয়াৰে শুদ্ধটো হ'ব অপশ্যন বি ভৱেন্দ্ৰনাথ শইকীয়া। ভৱেন্দ্ৰনাথ শইকীয়াই সন্ধ্যা ৰাগ ছবিখন পৰিচালনা কৰিছিল। নেক্সট হোৱাট ইজ দ্য নেম অফ দ্য অনলি নভেল ৰিটেন বাই লক্ষ্মীনাথ বেজবৰুৱা? লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা একমাত্ৰ উপন্যাসখনৰ নাম কি? ইয়াৰে শুদ্ধটো হ'ব অপশ্যন বি পদুম কুঁৱৰী। পদুম কুঁৱৰী হৈছে লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা একমাত্ৰ উপন্যাস। নেক্সট হুৱেন ডিড দ্য ফ্ৰেঞ্চ ৰেভলিউশ্যন টেক প্লেচ? ফৰাচী বিপ্লৱ কেতিয়া হৈছিল? ইয়াৰে শুদ্ধটো হ'ব অপশ্যন বি 1789 চন। 1789 চনত ফৰাচী বিপ্লৱ হৈছিল। নেক্সট কুৱেশ্যন দ্য চৰকাৰীয়া কমিশ্যন ৱাজ এপইণ্টেড ইন দ্য ইয়াৰ? চৰকাৰী আয়োগ গঠন হৈছিল কেতিয়া হৈছিল সুধিছে, কেতিয়া হৈছিলে, কোন চনত হৈছিলে? ইয়াৰে শুদ্ধটো হ'ব অপশ্যন বি 1983 চন।
1983 চনত চৰকাৰে আয়োগ গঠন হৈছিল। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কেপিটেল অফ ছুইজাৰলেণ্ড? ছুইজাৰলেণ্ডৰ ৰাজধানী কি? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বাৰ্ণ। বাৰ্ণ হৈছে ছুইজাৰলেণ্ডৰ ৰাজধানী। নেক্সট, হুইচ কেপিটেল চিটি ৱাজ ইষ্টাব্লিছড বাই ছুডানফা? ছুডানফাই কোনখন ৰাজধানী চহৰ স্থাপন কৰিছিল? ইয়াৰে শুদ্ধটো হ'ব অপশ্যন বি চৰ্গোৱা। ছুডানফাই চৰ্গোৱা ৰাজধানী চহৰ স্থাপন কৰিছিল। নেক্সট, হুইচ অফ দ্য ফলোয়িং চিটিজ ইজ ন'ন এজ চিটি অফ লেকছ? নিম্নলিখিত কোনখন চহৰক হ্ৰদৰ চহৰ বুলি কোৱা হয়? ইয়াৰে শুদ্ধটো হ'ব অপশ্যন চি উদয়পুৰ। উদয়পুৰ চহৰক হ্ৰদৰ চহৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, হুইচ মেটেল ইজ ইউজ টু জেনেৰেট ইলেক্ট্ৰিচিটি? বিদ্যুৎ উৎপাদনৰ বাবে কোনটো ধাতু ব্যৱহাৰ কৰা হয়? ইয়াৰে শুদ্ধটো হ'ব অপশ্যন এ ইউৰেনিয়াম। বিদ্যুৎ উৎপাদনৰ বাবে ইউৰেনিয়াম ধাতু ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট মুছলিম প্ৰেছিডেণ্ট অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ? ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মুছলমান সভাপতি কোন আছিল? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ বদৰুদ্দিন তয়বজী। বদৰুদ্দিন তয়বজী ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মুছলমান সভাপতি আছিল। নেক্সট, হু ইজ ন'ন এজ বনফুলৰ কবি? বনফুলৰ কবি বুলি কাক কোৱা হয়? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ যতীন্দ্ৰনাথ দুৱৰা। যতীন্দ্ৰনাথ দুৱৰাক বনফুলৰ কবি বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, আৰু এইটো লাষ্ট কুৱেশ্যন হয় আজিৰ। তো ইয়াৰ কুৱেশ্যনটো হৈছে, হুইচ ওৱান ইজ দ্য হায়েষ্ট মাউণ্টেইন ৰেঞ্জেছ ইন আছাম? কোনটো অসমৰ সৰ্বোচ্চ পৰ্বতমালা? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি বৰাইল ৰেঞ্জ। বৰাইল ৰেঞ্জ হৈছে অসমৰ সৰ্বোচ্চ পৰ্বতমালা। তো নেক্সট আজি আপোনালোকৰ হোমৱৰ্কটো হৈছে দ্য ফৰেষ্টমেন অফ আছাম ইজ, অসমৰ অৰণ্য মানৱ হ'ল। ইয়াৰে অপশ্যনকেইটা হৈছে গোপীনাথ বৰদলৈ, ডক্টৰ ভূপেন হাজৰিকা, ইয়াতে আছে যাদৱ পায়েং, শিৱথাপা। তো ইয়াৰ ভিতৰত আপোনালোকৰ শুদ্ধ উত্তৰটো মোক কমেণ্ট ছেকশ্যনত জনাব। যোনে যেনেকৈ পাৰে শুদ্ধ উত্তৰটো মোক কমেণ্ট ছেকশ্যনত জনাব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। কাৰণ ইংলিছ, মেথছ আৰু ৰিজনিং আনি আছোঁ মই। ইতিমধ্যে ইংলিছ আৰু ৰিজনিং আপলোড দিছোঁৱে, আপোনালোকে চাই ল'ব পাৰে। আৰু মেথছো আনি আছোঁ, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। তো আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। নেক্সট ভিডিঅ'ত লগ পাম।